পিএম কিষাণ সম্মান নিধি যোজনাৰ 20 নং কিস্তিত 2000 টকা আপুনি আপোনাৰ বেংক একাউণ্টত লাভ কৰিব নাই কেনেকৈ চেক কৰিব পাৰিব আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনাক দেখুৱাম। প্ৰণাকল আপোনাক সকলোৱে জানে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ কৃষকসকলৰ বাবে কিন্তু এটা অতিকৈ সুখবৰ যে অহাকালি 2 আগষ্টৰ দিনাখন ৰাতিপুৱা 11 বজাৰ লগে লগে আপোনালোকৰ বেংক একাউণ্টৰ অৰ্থাৎ পিএম কিষাণ যি হিতাধিকাৰী যিসকল আছে পিএম কিষাণৰ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত কিন্তু ডাইৰেক্ট 2000 টকা ট্ৰান্সফাৰ কৰা হ'ব। এতিয়া কথা হ'ল যে যদি আপুনি পিএম কিষাণ সম্মান নিধি যোজনাৰ হিতাধিকাৰী হয় তেনে ক্ষেত্ৰত বহুত সংখ্যকৰ এনেকুৱা হৈছে যে আগৰ টকাসমূহ পাইছিল কিন্তু বৰ্তমান টকা পোৱা বন্ধ হৈ গৈছে। গতিকে আপুনি এইবাৰ 20 নং কিস্তিটো আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব নাই কেনেকৈ চেক কৰিব পাৰিব সেই প্ৰচেছটো মই এতিয়া দেখুৱাম। অৰ্থাৎ আপুনি আগতীয়াকৈ চেক কৰিব পাৰিব যে আপোনাৰ টকাটো বেংক একাউণ্টত আহিবনে নাই। তো আপোনালোকে জাষ্ট কি কৰিব লাগিব আপোনালোকে আপোনালোকৰ ষ্টেটাছটো চেক কৰিব লাগিব। ষ্টেটাছটো চেক কৰাৰ পিছত বাবে আপোনালোকে ফাৰ্মাৰ কৰ্নাৰ অপশ্যনত আহিব। অহাৰ পিছত আপোনালোকে নো ইয়ৰ ষ্টেটাছ নামৰ যিটো অপশ্যন দেখিবলৈ আছে এই অপশ্যন ক্লিক কৰিব লাগিব। ওকে এই অপশ্যনটোত যেতিয়া ক্লিক কৰিব আপোনালোকৰ সন্মুখত চাব এনেকৈ আহিছে ইয়াতে আপোনাৰ ৰেজিষ্টাৰ নাম্বাৰ অৰ্থাৎ পিএম কিষাণৰ ৰেজিষ্টাৰ নাম্বাৰটো বহাব আৰু এই বাকচত এই কেপচাৰটো বহাই আপোনালোকে চেণ্ড অ'টিপি অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰত অ'টিপি যাব। ঠিক আছে অ'টিপিটো বহাই আপোনালোকে জাষ্ট লগ ইন কৰিব। অ'টিপি বহাই লগ ইন কৰাৰ লগে লগে কিন্তু আপোনালোকৰ ফাৰ্মাৰজনৰ পাৰ্চনেল ইনফৰমেশ্যন অৰ্থাৎ আপোনাৰ ইনফৰমেশ্যনটো আহি যাব যাৰ নামত এপ্লিকেশ্যন কৰা আছে এই ডিটেইলছসমূহ ইয়াতে আহি যাব। চ' এইখিনি গ'ল। ইয়াৰ পিছত আপোনালোকে চেক কৰিব লাগিব আপোনালোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় যিটো এইটো হ'ল ইলিজিবিলিটি ষ্টেটাছটো আপোনালোকে এবাৰ ভালকৈ চেক কৰিব। ইলিজিবিলিটি ষ্টেটাছ চাওক ইয়াতে লেণ্ড ছেডিং ইয়েছ হৈছে ইকেৱাইচি ষ্টেটাছ ইজ মানে ইয়েছ হৈ আছে গ্ৰীণ টিত হৈ আছে তাৰপিছত আদাৰ বেংক একাউণ্ট ছিডিং ষ্টেটাছ ইয়েছ হৈ আছে। যদি আপোনাৰ এই তিনিটা ইয়েছ হৈ থাকে তেনে ক্ষেত্ৰত আপোনালোকে টকা লাভ কৰিব অন্যথা যিকোনো এটা যদি ইয়েছ হোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে টকাটো লাভ নকৰে। তো এতিয়া গ'ল তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিলে আপোনালোকে কিন্তু ইয়াতে আপোনালোকৰ পে'মেণ্টটো দেখিবলৈ পাব। অৰ্থাৎ মানে এজনৰ ক্ষেত্ৰত সকলোৰ ক্ষেত্ৰত বেলেগ বেলেগ আহে। ধৰক যিসকলে নেকি একদম প্ৰথমৰ পৰা এপ্লাই কৰিছে সেইসকলৰ ক্ষেত্ৰত কিন্তু ইয়াতে চাওক পে'মেণ্ট ষ্টেটাছ যিটো আছে ইয়াতে কিন্তু 20 ইনষ্টলমেণ্ট শ্ব' কৰিব আৰু যিসকলে নেকি নতুনকৈ এপ্লাই কৰিছে সেইসকলৰ 4, 3 বা 5, 10 এনেকুৱাকৈ শ্ব' কৰিব পাৰে। এনেকুৱাকৈ আপোনালোকৰ কিন্তু পে'মেণ্ট ষ্টেটাছটো ইয়াতে শ্ব' কৰিব আৰু কোনটো ডেটত ক্ৰেডিট হৈছে সেই ডেটটো কিন্তু ইয়াতে শ্ব' কৰিব। ঠিক আছে এইটো যোৱা মাহতো শ্ব' কৰি আছে আৰু এই মাহতো অৰ্থাৎ আপোনালোকে আগন্তুক মাহতো কিন্তু অৰ্থাৎ আগষ্ট মাহতো কিন্তু 2/8/2025 ইয়াতে ক্ৰেডিট অন ডেটটো দেখিবলৈ পাব। এই যিটো ডেট দেখিবলৈ আছে এইটো হ'ল 24/2/2025 অৰ্থাৎ 19 নং কিস্তিৰ ডিটেইলছখিনি ইয়াতে শ্ব' কৰি আছে যিহেতু এতিয়ালৈকে 20 নং কিস্তিৰ টকাটো অহা নাই। তো আশা কৰিছোঁ আপুনি নিশ্চয় বুজি পাইছে আৰু যদি বুজি পাইছে নিশ্চয় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকে জানিবলগীয়া কিবা কুৱেশ্যন আছে নিশ্চয় কমেণ্টত জনাবলৈ পাহৰি নাযাব। ভিডিঅ'টো ভাল ভাল নিশ্চয় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাবলৈ আৰু ভিডিঅ'টো যদি আপুনি ফেচবুক চাই আছেন তেন্তে নিশ্চয় পেজটো ফ'ল' কৰিব আৰু শ্বেয়াৰ এটা মাৰিবলৈ পাহৰি নাযাব।